নমস্কাৰ, আজি নতুন এটা বস্তু দেখাবলৈ গৈ আছোঁ। নতুন মানে পুৰণা, আপোনালোকে দেখিছে চাগে, মোবাইলতে দেখিছে চাগে। ময়ো তেনেকৈ অলপ আইডিয়া কৰি পেলাই বনাব ল'লোঁ। এই কাৰ্টুনটো আছিলে ঘৰতে পৰি, এই কাটাৰ পাত ল'লোঁ, ভাবিলোঁ এটা বস্তু বনাওঁ, কিন্তু কি বনাওঁ চাই যাওক আপোনালোকে। দেখিছেনে এইকেইটা পেকেট কিহৰ কাৰণে লৈছোঁ মই আপোনালোকক দেখা যাম বাৰু। পেকেটকেইটা অকণমান মানে হেৰি হৈ আছে, মই কালাৰ কৰি ল'ব লাগিব, বেয়া দেখে নহয় তেনেকৈ। এই শিখৰ টিখৰ কিবা যে হেয়াৰ পেকেটে আৰু অকণমান কালাৰ কৰি ল'ব লাগিব, কিন্তু কি বনাব গৈছোঁ চাই যাওক। এয়া দেখিছে পেকেটকেইটা, দেখিব বেয়া লাগিছে ন, তথাপিতো মই কালাৰ কৰি ল'ম বাৰু, কাৰণ আকৃতিৰ ধাৰণা দিব গৈ আছোঁ মই। আকৃতিৰ ধাৰণাৰ কাৰণে মই এটা টি লেম্প বনাব গৈ আছোঁ। সেই টি লেম্পটো বনাবৰ কাৰণে মই বিশেষ একো বিচাৰি নাপালোঁ, হাততে পালোঁ এইকেইটা, কাৰ্টুনটো পালোঁ, ভাবিলোঁ বনাই দিওঁ। তাৰপাছত এনেদৰে কাৰ্টুনটোৰ ওপৰত ছবিকেইটা ৰাখি পেলাই মই সেইটো চাইজত কাটিলোঁ। কিহৰ কাৰণে কাটিলোঁ, কেনেকৈ কাটিলোঁ, আৰু সিহঁতক কেনেকৈ এক্টিভিটি কৰাম সেইটোও মই দেখা যাম আপোনালোকক, চাই যাওক ভিডিঅ'টো। এনেদৰে মই গোটেইকেইটা আকৃতি কাটি লৈ ল'লোঁ। এয়া হৈ গ'ল মোৰ কাটি। এতিয়া ভৰাই দিছোঁ এটা এটাকৈ গোটেইকেইটা শ্বেপছ, ৰেক্টেংগুল, চাৰ্কুল, স্কুৱেৰ আৰু ট্ৰায়েংগুল। এনেদৰে ভৰাই দিলোঁ, হৈ গ'ল। পিছে এতিয়া কালাৰ কৰিব লাগিব, কাৰণ গোটেইকেইটা কালাৰ কৰিলেহে ভাল লাগিব, কাৰণ ল'ৰা ছোৱালী যিহেতুকে ৰঙৰ প্ৰতি ধাৰণা বা আকৰ্ষিত হয় অলপ ৰংচঙীয়া হ'লে, নহয় জানো। সেয়ে ভাবিলোঁ অকণমান কালাৰ কৰি দিওঁ। এয়া দেখিছেনে মই কালাৰ কৰি দিছোঁ কাৰ্টুনটো। এয়া হৈ গ'ল কাটা, আৰু কালাৰ কৰাও হৈ গ'ল। কালাৰ ফেব্ৰিক আছিলে, যি আছিলে তাকে দিছোঁ আৰু, হাতত যি ফেব্ৰিক আছিল, ফেব্ৰিক মোৰ তাত থাকে যেনিবা। আৰু এইকেইটা হৈছে আকৃতি ধাৰণা দিবৰ কাৰণে বক্সকেইটা, আৰু এইকেইটা হৈছে ফেব্ৰিক। এতিয়া মই কৰি যাম মানে কৰিলোৱেই আৰু এইটো হৈছে স্কুৱেৰ, ৰেক্টেংগুল হৈ গ'ল, এইটো হৈছে ট্ৰায়েংগুলটো বনাবলৈ অলপ অসুবিধা হৈছিলে, তথাপিতো বনালোঁ বাৰু। এতিয়া স্কুলত দেখাম কি কৰিছোঁ। এতিয়া কোৱা এইটো কি? তাৰপাছত এইটো কি? চতুৰ্ভুজৰ কেইটা চুক আছে? চাৰিটা। বাহু কেইডাল আছে? চাৰিটা চুক আছে আৰু চাৰিডাল বাহু আছে, হয়নে? তাৰপাছত এইটো কি? ত্ৰিভুজৰ কেইটা কোণ আছে? আৰু বাহু তিনডাল আছে, হয়নে? এইটো কি কয়? এইটো কি? এতিয়া তোমালোকে এইখিনি মিলাব লাগিব, এইকেইটা দেখিছানে? দেখিছা? মই বনাই আনিছোঁ, দেখিছানে? দেখিছা নাই? দেখিছা? এটা মিলাব লাগিব, চবে এটা মিলাব লাগিব। তালিয়া দিয়া, চবে চাপৰি দিয়া, হাত চাপৰি দিয়া। মুস্তাকিনা এটা ভৰোৱা, মুস্তাকিনা কোনটো ভৰাবা? হাত চাপৰি। এতিয়া চেমিম কৰা, হাত চাপৰি। দিয়া প্ৰীতম কৰা। ৰ'বা কাজিয়া নকৰিবা। হাত চাপৰি। এতিয়া কি কৰিলা? এইটো কি? আয়ত। এইটো ত্ৰিভুজ। এইটো বৃত্ত। এইটো কি? হৈ গ'ল। নতুনত্ব আমি সকলোৱে ভাল পাওঁ, নহয় জানো? কিন্তু বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কিবা এটা বস্তুত যেতিয়া নতুনত্ব পায়, সিহঁতে সেই বস্তুটো শিকিবলৈ অলপ আগ্ৰহী হৈ যায়। ঠিক তেনেদৰে মই যিটো টি লেম্প বনালোঁ, সেই টি লেম্পটোৰ পৰা সিহঁতে আকৃতিৰ ধাৰণাটো দিবলৈ মোৰ আৰু সহজ হৈ গ'ল, কাৰণ সিহঁতে খুব ফূৰ্তিয়ে কৰিলে। আৰু এইটোৱে আছিল আজি মোৰ টি লেম্পটো। কেনেকুৱা পালে চাই জনাব। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা পালে, আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, ধন্যবাদ।